মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ কাৰণে যি আহ্বান, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি ধেমাজিত ইতিমধ্যে 4বাৰকৈ আত্মনিৰ্ভৰ ধেমাজি এটা বিশেষ অনুষ্ঠান মাঘ বিহুৰ ভোগালীৰ ঠিক আগে আগে আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবাৰ আমি পঞ্চমবাৰৰ বাবে আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। Lutas Demaji dok business monetani kiri dok payo pupanam lutat ko. Baros sok Pradhanmantri Narendra Modi ke rulen নাম আত্মনির্ভরশীল ভারত অভিযান দক আগে তারুং আরা দক আত্মনির্ভরশীল ধেমাজি নাম আঙ্গনে আত্মনির্ভরশীল ধেমাজি নাম আগে তারু দেম গেরবিয়ে না সংবাদ মেল আরা দ আংবাদিক লুপসুকা ইক্কামন্ত্রী ডক্টর রনুজ পেগুবু আইয়প ধেমাজি দক রেগাম লোক মপনাম আগম ko se বাণিজ্য মেলা so alke geren chuge lalen chunam apung atarem kogela mising regam taniye tura duna pe mepol duna pe murkongem palanam age taruko odok ke supangulu se lutas sem ayo pe kapur polai মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ কাৰণে যি আহ্বান, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি ধেমাজিত ইতিমধ্যে 4বাৰকৈ আত্মনিৰ্ভৰ ধেমাজি এটা বিশেষ অনুষ্ঠান মাঘ বিহুৰ ভোগালীৰ ঠিক আগে আগে আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবাৰ আমি পঞ্চমবাৰৰ বাবে আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ধেমাজি জিলা প্ৰশাসন, ধেমাজি জিলাৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্ট হ'ব, লগতে কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি আৰু বিভিন্ন স্বায়ত্তশাসিত পৰিষদসমূহৰ সহযোগত আমি এই আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ, যাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ বিশেষকৈ গাঁৱৰ বিভিন্ন আত্মসহায়ক গোটসমূহক এণ্টাৰপ্ৰিনিয়াৰ বা উদ্যমী ব্যক্তিসকলক তেওঁলোকক এটা মাৰ্কেট লিংকেজ প্ৰদান কৰা, মাৰ্কেট ছাপোৰ্ট এটা প্ৰদান কৰা আৰু তাৰ লগে লগে সমান্তৰালভাৱে যি আধুনিক প্ৰযুক্তি আজি আহিছে সেই আধুনিক প্ৰযুক্তিৰ লগত তেখেতসকলক পৰিচয় কৰাই দিয়াৰ কাৰণে এই লক্ষ্য উদ্দেশ্য ৰাখি আমি এই অনুষ্ঠানটো আয়োজন কৰোঁ। আমি কিছু সংখ্যক বচা বাহিৰৰ এণ্টাৰপ্ৰিনিয়াৰকো ইয়ালৈ আমন্ত্ৰণ জনাওঁ, যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ যি আৰ্হি, মাৰ্কেটিঙৰ যি আৰ্হি, সেই আৰ্হিৰ পৰা আমাৰ থলুৱা ব্যৱসায়ীসকলে, আত্মসহায়ক গোটসকলে শিকিব পাৰে আৰু তাৰ কাৰণে অহা 9, 10, 11, 12 জানুৱাৰী 2026 এই পঞ্চমখন আত্মনিৰ্ভৰ ধেমাজি মেলা ধেমাজি নগৰত অনুষ্ঠিত হ'ব আৰু ইয়াত বিভিন্ন আত্মসহায়ক গোটবিলাকৰ উপৰিও আমাৰ লাইন ডিপাৰ্টমেণ্টসমূহ ইয়াত অংশগ্ৰহণ কৰিব আৰু বিভিন্ন ধৰণৰ ইয়াত ৱৰ্কশ্বপ, পেনেল ডিছকাশ্যন অনুষ্ঠিত হ'ব। আত্মনিৰ্ভৰতাৰ দিশত আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ। যোৱাবাৰো যেনেধৰণে আমি কিছু উৎসাহী, কিছু উদ্যমী ব্যক্তিক আমি বিশেষভাৱে সন্মানিত কৰিছিলোঁ, এইবাৰো আমি খেতি, ইণ্ডাষ্ট্ৰী বা অন্যান্য বিভিন্ন দিশত ধেমাজিলৈ যিসকলে অৱদান আগবঢ়াইছে তেওঁলোককো আমি ইয়াত পুৰস্কৃত কৰিম, তেওঁলোকক আমি সম্বৰ্ধনা জনাম। এতেকে 9, 10, 11, 12 জানুৱাৰীত ধেমাজি কাছাৰী ফিল্ডত অনুষ্ঠিত হ'বলগীয়া আত্মনিৰ্ভৰ ধেমাজি মেলাখনলৈ মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। নতুনত্ব এটা থাকিব যে যিহেতু প্ৰযুক্তি নিৰ্ভৰ এখন সমাজ সৃষ্টি হৈছে, গতিকে আমাৰ পুৰণা কিছুমান পৰম্পৰাগত কাৰ্যসূচীৰ পৰা আমি প্ৰযুক্তি নিৰ্ভৰ কাৰ্যসূচীলৈকে যাম। আমাৰ এবাৰ মুকলি সভা বুলি কোনো মুকলি সভা নাথাকিব, তাৰ সলনি আমাৰ পেনেল ডিছকাশ্যন যথেষ্টখিনি হ'ব, কৰ্মশালা যথেষ্টখিনি হ'ব আৰু যিটো সম্পূৰ্ণৰূপে মানে আমি লাইভ ষ্ট্ৰিমিং কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ।
ছ'চিয়েল মিডিয়াৰ ওপৰত আমি যথেষ্ট গুৰুত্ব প্ৰদান কৰিছোঁ আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে যাতে এই আত্মনিৰ্ভৰ ধেমাজি মেলাৰ বাৰ্তা সকলো শ্ৰেণীৰ মানুহলৈকে যায় আৰু তাৰ কাৰণেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মানুহে আহি পেলাই ইয়াত ব্যৱসায় কৰি এইটো লৈ যাওক সেইটো আমি বিচৰা নাই। যিখিনি টেকন'লজি শ্ব'কেছ কৰিব লগা আছে, যিখিনিৰ পৰা আমি শিকিব লগা আছে, যেনে যোৱাবাৰ আমি ৱাইন বনোৱা মানুহ আমি মাতিছিল, কাৰণ ধেমাজিত আজিলৈকে আধুনিক পদ্ধতিত আমি যদিও ইয়াত ট্ৰেডিশ্যনেলভাৱে ৰাইচ ৱাইন হয়, কিন্তু তাৰ বাণিজ্যিকীকৰণ কৰাটোত আমি পিছ পৰি আছোঁ। গতিকে সেইটো দেখুৱাবৰ কাৰণে আমি তেওঁলোকক মাতিছিলোঁ। পেকেজিং এইটোত আমি বহুত পিছ পৰি আছোঁ, গতিকে উন্নত মানৰ পেকেজিং কেনেধৰণে সম্ভৱ হয় তেনেকুৱা কিছু গোটক আমি মাতিছিলোঁ। খাদ্যটো আমাৰ ধেমাজিৰ থলুৱা খাদ্য যথেষ্ট জনপ্ৰিয়, কিন্তু তাৰ পৰিৱেশনত আমাৰ নাটনি আছে। যোৱাকালিও মই নাহৰকটীয়াত ফাকিয়াল গাঁৱত গৈছিলোঁ। তেওঁলোকৰ পৰিৱেশনটো যি ধৰণে তেওঁলোকে পৰিৱেশন কৰিছে, অৰ্থাৎ তেওঁলোকে শিকি লৈছে খুব চাফ চিকুণকৈ আৰু আটোম টোকাৰিকৈ তেওঁলোকে পৰিৱেশনটো কৰে। সেইবিলাক কথা আমাৰ ইয়াত আমি শিকিব লগা আছে, বা আমাৰ যিসকল গাঁৱৰ SHG গোট তেওঁলোকে এইখিনি শিকিব লগা আছে। গতিকে তেনেকুৱা এটা দুটা নিৰ্বাচিত গোট আমি মাতিম। আমাৰ ধানৰ উৎপাদন এইবাৰ যোৱাবাৰতকৈ ভাল। মই এসময়ত পৰিসংখ্যাটো মই এতিয়া দিব নোৱাৰোঁ, কিন্তু ধানৰ উৎপাদন ধেমাজিত যথেষ্ট ভাল হৈছে। এইবছৰ চৰকাৰে ফাৰ্মাৰসকলৰ পঞ্জীয়নৰ এটা ব্যৱস্থা কৰিছে। গতিকে পঞ্জীয়নটোৰ ক্ষেত্ৰত তাৰ যিটো আমাৰ বায়'মেট্ৰিক্সৰ মেচিন, এইটো আমাৰ আহি পাওঁতে দুদিন দেৰি হৈছে, তাৰ কাৰণে আমি হয়তো, কিন্তু খবৰ আহিছে যে আমি এসপ্তাহৰ ভিতৰত সেই মেচিনটো পাই যাম। পোৱাৰ লগে লগে আমাৰ ফাৰ্মাৰসকলৰ পঞ্জীয়ন হ'ব। পঞ্জীয়ন হোৱাৰ লগে লগে তেওঁলোকৰ পেডি প্ৰকিউৰমেণ্টটো আমি এই মাহৰ ভিতৰতে আমি পেডি প্ৰকিউৰমেণ্ট আৰম্ভ কৰিব পাৰিম।